আপুনি কেতিয়াবা এই মেংগো কুলফিটো খাই পাইছেনে? যদি খাই পোৱা নাই তেন্তে এই আমৰ বতৰত এইটো বস্তু নিশ্চয় ট্ৰাই কৰিব। এইটো খাবলৈ বহুত ভাল লাগে আৰু অলপ ইউনিকো হয়। চ' ব'লকচোন ভিডিঅ'টো চাই লওক। ইয়াতে মই এটা পকা আম লৈছোঁ আৰু আমৰ ওপৰৰ ফালটো অলপমান জাষ্ট কাটি লৈছোঁ। আৰু আপুনি ইয়াতে যিমান পাৰে সিমান পকা আম লোৱা ট্ৰাই কৰিব, কাৰণ যিমান পকা আম থাকিব সিমান গুটলিটো ওলোৱাত ইজি হয়। এতিয়া মই চাৰিওফালে নাইফেদি এনেকৈ কাটি লৈছোঁ আৰু গুটলিটো ওলাই লৈছোঁ। এইটো ষ্টেপে অলপমান জাষ্ট কষ্ট হয়, কাৰণ গুটলিখন ওলোৱাত যে অলপমান প্ৰব্লেম হয় তাৰ কাৰণে। আৰু আপুনি জাষ্ট কেয়াৰফুলি গুটলিটো ওলাই ল'ব। এতিয়া ব'লক নেক্সট ষ্টেপটো কৰি লওঁ। পেন এটাত হাফ লিটাৰ গাখীৰ বহাই দিছিলোঁ আৰু তাতে অকণমান চেনি আৰু কেইটামান ড্ৰাই ফ্ৰুট দি দিছিলোঁ। দি পিনে ভালকৈ জাল কৰি লৈছিলোঁ আৰু অলপমান ঘন হোৱালৈকে মই এইখিনি জাল কৰিছোঁ। তাৰপিছত মই এইখিনি নমাই পিনে ঠাণ্ডা কৰি লৈছোঁ। এতিয়া মই যিটো আম ৰাখিছিলোঁ গুটলিটো গুচাই তাৰ ভিতৰত গাখীৰখিনি এনেকৈ ঢালি দি দিছোঁ। পূৰা ফুল কৰি দিছিলোঁ। দি পিনে যিখিনি ওপৰৰ পাৰ্ট আছিলে সেইটো তাতে লগাই দিছোঁ। লগাই দি এইটো মই ডিপ ফ্ৰিজত গোটেই ৰাতিৰ কাৰণে ৰাখি দিছিলোঁ। আৰু গোটেই ৰাতিটো ৰখাৰ পিছত এইটো চাওক কিমান হাৰ্ড হৈ আহিছে। এতিয়া মই ওপৰৰ স্কিনটো জাষ্ট গুচাই লৈছোঁ আৰু এইটো কাটি লৈছোঁ। যদি আপুনি মোৰ এনেকুৱা নতুন নতুন ৰেচিপি আৰু ভিডিঅ' চাব বিচাৰে তেন্তে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপুনি ফেচবুকৰ পৰা চাইছে তেন্তে মোৰ পেজটো ফ'ল' কৰি দিব। আজিৰ কাৰণে এইখিনি আছিলে। আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ৰ সৈতে। বাই বাই।